তো হেল্ল' গাইছ, আজি আপোনালোকক মাছ বনাই দেখাম কেনেকৈ মাছ বনাই, ঠিক আছে। মানে ৰেচিপি বহুত দিনেই মাছ খোৱা নাই, সেইকাৰণে মাছ মানে বনাই আছোঁ। চ' এইটো চাব পাৰে। হালধি দি ফাৰ্ষ্টত অলপমান হেৰি কৰি লৈছোঁ, হেৰি কৰি তেলটো দি পূৰা মানে মাছটো ফাৰ্ষ্টত ফ্ৰাই কৰিম, ঠিক আছে। চ' যেতিয়ালৈকে ক'লা ৰং নাহে, মাছটো মানে পূৰা ফ্ৰাই নহয়, তেতিয়ালৈকে আমি ফ্ৰাই কৰিয়ে থাকিম। অলপ অলপ ক'লা হৈছে। চ' যিবিলাক মাছ আছে চব গোটেইখিনি দিয়া হৈছে। আপোনাৰ হালধি লগাই অলপ জলকীয়া লগাই এইটো চাক পূৰা কালাৰটো ধৰিছে না, ক'লা ৰংটো। তেতিয়া মানে খাই মানে টেষ্ট লাগিব। মানে যেতিয়া আপুনি চব্জিটো বনাই চব্জিত দিম না, তেতিয়াহ'লে বহুত টেষ্ট লাগিব। মানে আনকমন হ'ব, আপুনি চাব কেনেকুৱা ধৰণৰ বনায়। যোনবিলাক নাজানে ইয়াৰ পৰা চাইও শিকিব পাৰে। চ' আমি সেইকাৰণে ৰেচিপিটো দি আছোঁ, শ্বেয়াৰ কৰি আছোঁ। চ' এইটো চাক পূৰা ৰংটো ক'লা হৈ আছে, আৰু অলপ দি দিলোঁ। এইটো চাক পূৰা মানে ক'লা হৈ গৈছে না। এতিয়া মানে টেষ্টটো বহুত টেষ্ট, মানে খাই টেষ্ট বহুত লাগে দেই। সেইকাৰণে এইটো ছাইড কৰি দিলোঁ। ছাইড কৰি দিয়াৰ পাছত মই কাটিলোঁ আলু, পিঁয়াজ। এতিয়া অলপ বিলাহী ল'ম, বিলাহী দুটামান দি দিম, তেতিয়াহ'লে মানে গ্ৰেভিটো হ'ব ন। চ' ভাল লাগিব আৰু। চ' আলু পিঁয়াজখিনি কটাৰ পাছত একেলগে বিলাহীখিনি কাটি দিলোঁ। বিলাহীখিনি কটাৰ পাছত এতিয়া আমি চব্জিটো বনাম, ঠিক আছে। চব্জিটো মানে পিঁয়াজটো তেলটো দি ফাৰ্ষ্টত অলপ পিঁয়াজ কেইটামান দি দিম। পিঁয়াজটো দিলে আপোনাৰ বস্তুটো অলপ ভাজি ল'ম, ভাজি পাছত হেৰি দিম, মছলা যিবিলাক আছে চব দিম। অলপ পিঁয়াজখিনি দি দিলোঁ আৰু। চ' ভিডিঅ'খন লাষ্টলৈকে চাব এণ্ড কমেণ্ট কৰি জনাব। যদি নোৱাৰে মই স্পেচিয়েলি শিকাই দিম আপোনালোকক। চ' দি দিলোঁ মছলা অলপ, কি মছলা আছিলে চিকেন মছলাখিনি দি দিলোঁ। অলপ পানী দি দিছোঁ, কাৰণ পানী দি অলপ হেৰি কৰিলে বস্তুটো মানে মছলাটো বেছি হেৰি হ'ব, গ্ৰেভি টাইপ। চ' অলপ হেৰি কৰি দিলোঁ, গৰম কৰি দিলোঁ। গৰম হোৱাৰ পাছত অলপ দি দিম, ইয়াতে দি দিম নিমখ, ঠিক আছে। নিমখ অলপমান দি দিলোঁ। নিমখ মানে আইডিয়া হিচাপত দিওঁ, মানে নিমখ সদায় কমেই হয়, মানে ভাত খাওঁতে নিমখ লৈয়ে খাওঁ, মানে ক'লা নিমখ লৈ খাওঁ। চ' সেইকাৰণে নিমখটো বেছি নিদিওঁ, কমেই দিম দেই। চ' নিমখটো দিলোঁ আইডিয়া দিয়াৰ পাছত মানে আলুখিনি দি দিম। তেতিয়াহ'লে মানে আলুখিনিৰ লগত মছলাখিনি অলপ মানে হেৰি হ'ব আৰু। চ' আলু আৰু বিলাহী দি দিম, বিলাহীটো গ্ৰেভি হ'ব ন, চ' সিজিব। চ' এইকেইটা দিয়াৰ পাছত আমি অকণমান হেৰি কৰিম, মানে ঢাকি থৈ মানে হ'বলৈ দিম আৰু সিজিবলৈ দিম, ঠিক আছে। পানীখন এতিয়াই নিদিব দেই গাইছ। চ' এতিয়া আমি অলপ এনেকৈ 5 মিনিটমান ৰখিলোঁ। 5 মিনিট ৰখাৰ পাছত দি দিলোঁ পানী গোটেইখিনি, ঠিক আছে। পানীটো দিয়াৰ পাছত এতিয়া মেইন মানে বস্তুটো এতিয়া হ'ব। পানীটো পূৰা শুকাব, পূৰা সিজিব। সিজাৰ পাছত গ্ৰেভি টাইপ যিবিলাক বিলাহী আছে চব গ্ৰেভি হৈ যাব, আলুখিনি পূৰা সিজি যাব। পিছত অলপ জোল অলপমান দি দিম, বিন্দাছ। চ'